পুৰা ঘূৰাইছে দেই মজা এইবাৰহে একবাৰ মাৰি দিয়া দেখাবা ঠিক আছে মাকে বেয়া হাঁহিছে কিজানি তাকে ভিডিঅ' কৰি লৈ দিয়ে ঘৰটো ভৰাব লাগিব নহ'লে দিগদাৰ আছে বতৰটো বেয়া নহয় ডিব্ৰুগড়টো পুৰা উৰি উৰি অৱস্থা বেয়া একদম কাহি এইবোৰ সেইদিনা আকৌ সেই ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ আজি 15-20 দিন মানে নন ষ্টপ কাহে তাৰ মানে ধূলিৰ পৰা এলাৰ্জি হৈ গ'ল সেই এলাৰ্জিটো মানে অকণমান ধূলি পালে মানে এই ভিতৰৰ হেৰিটো মানে তাৰ আকৌ আৰম্ভ হৈ যায় এতিয়া বেলেগ দৰৱ দিছে সেইকাৰণে আৰু লগৰবোৰ মানে গোটেইবোৰ জ্বৰ কাহ সেইকাৰণে 2 দিনমান ৰখাই দিছোঁ ধূলি আৰু ঠাণ্ডা পালে হৈ যায় ডেঞ্জাৰ গুচি নাজানিব তেতিয়া আৰম্ভণিতে ভালকৈ হেৰি কৰালে ধৰা পৰিলেহেঁতেন এতিয়া মানে ডাক্তৰেও মানে ইমান ভাবি নাচালে ধৰি লওক নৰ্মেল জ্বৰ কাহ বুলি ভাবিলে এই ৰাস্তাত যে ধূলি হৈছিলে যে তেতিয়া আৰম্ভ ভাত খালেনে এতিয়া 2 দিনমান চাই লওঁ আমাৰ অকণমান কাহিনী কেনেকুৱা লাগে এতিয়া 15-20 দিন কাহি পলিয়াটো হওঁ নহয় জানো নল'লে আকৌ বেমাৰ হৈ যাব মই এডোখৰ চাফা কৰি দিওঁ তুমি এইডোখৰলৈ আহা তুমি এইডোখৰ দেউতা আছিলে আহা মই চাফা কৰি দিওঁ চাবচোন দেই মই পটককৈ সেইটো নিবা পৰুৱা ঘৰটো তুমি পৰুৱাক ইমান ভাল পোৱা নে এইটো হয় নাই এই পাহাৰৰ নিচিনা ঘৰটো নি এইটো ঘৰৰ নিচিনা যে বনাই থৈছা তুমি পৰুৱাবোৰ কেলে ইমান ভাল পোৱা পৰুৱাজনী দুখ পালে ইমান কান্দা যে একো মাৰিব নাপায় ধেমালি গৈছে এই মানে ডাঙৰ মেজালি পৰুৱাবোৰ যে এইবোৰ কামুৰিব বৰমাই মাতিছে